गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি प्रथम खंडर 73 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 233 পৰা 239 শ্লোক 560 পৰা 584। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি মহাপ্ৰেম বা ৰাগানুৰাগ ভক্তিৰ বিষয়ে শুনো আহক। দুটা গুণ মহাপ্ৰেমৰ, মাধুৰ্য ঐশ্বৰ্য নামৰ ভক্তি মাৰ্গত জনাজাত নাম তাৰ ৰাগানুৰাগ। মহাপ্ৰেমৰ দুটা গুণ থাকে, মাধুৰ্য আৰু ঐশ্বৰ্য। এই দুয়োটা গুণ ভক্তি মাৰ্গত ৰাগা অনুৰাগ নামেৰে প্ৰসিদ্ধ। হলাদিনীৰে জন্মেৰা প্ৰভুৰ প্ৰতি অনুৰাগ, মাধুৰ্য বা ঐশ্বৰ্য শক্তি হলাদিনীৰে উৎপত্তি। হলাদিনী শক্তিৰে প্ৰভুৰ প্ৰতি ৰাগা অনুৰাগ উৎপন্ন হয়। মাধুৰ্য আৰু ঐশ্বৰ্য এই দুয়োটা হলাদিনী শক্তিৰ পৰাই উৎপন্ন হয়। প্ৰেম ভক্ত আৰু প্ৰভুৰ অতি ঘন আৰু প্ৰগ্ৰাহ। মধুৰতা জাগ্ৰত হ'লে প্ৰভুক প্ৰতিৰূপে বৰে। ভক্ত আৰু প্ৰভুৰ প্ৰেম প্ৰগ্ৰাহ আৰু অতি ঘনীভূত হয়। এবাৰ মধুৰতা জাগ্ৰত হ'লে ভক্তই প্ৰভুক প্ৰতিৰূপে বৰণ কৰে। প্ৰভু কৃষ্ণৰ বিৰহেৰে মীৰাৰ প্ৰাপ্ত ভাৱ তেনে, নাছিল সংসাৰ জ্ঞান, নাছিল মান অভিমান। শ্ৰীকৃষ্ণৰ বিৰহেৰে মীৰাই তেনে ভাৱকে গ্ৰহণ কৰিছিল। তেনে স্থিতিত মীৰাৰ সংসাৰ জ্ঞান নাছিল আৰু মান অভিমানো নাছিল। প্ৰেম ভাৱ হ'লে সঘন, উন্মত্ত যে হয় জীৱন। বাহ্য জ্ঞান বিলুপ্ত, জীৱন হৈ পৰে অশান্ত। প্ৰেম ভাৱ ঘনীভূত হ'লে জীৱন উন্মত্ত হৈ পৰে। তেতিয়া বাহ্য জ্ঞান বিলুপ্ত হৈ পৰে আৰু জীৱন অশান্ত হৈ উঠে। দেহ ভাৱ বিলুপ্ত হ'লে ভোগ পিয়াহ নিদ্ৰা দূৰে, অস্ত সাত্বিক ভাৱ জাগে, হৰিক বিচাৰে আবেগেৰে। দেহ ভাৱ বিলুপ্ত হ'লে সেই ভক্তই ভোগ পিয়াহ নিদ্ৰা পাহৰি যায়। ভক্তৰ অষ্টসাত্বিক ভাৱ জাগি উঠে আৰু তেওঁ আবেগেৰে শ্ৰীহৰিক সন্ধান কৰে। গুৰু প্ৰেমত হৈ মগন, অশ্ৰুসিক্ত হয় নয়ন। মাজে সময়ে হাঁহে কান্দে, প্ৰেম বিৰহ অনুভৱে। গুৰু প্ৰেমত লীন হৈ ভক্তৰ নয়নেৰে অশ্ৰুনি গৰিবলৈ ধৰে আৰু প্ৰেম বিৰহ দুয়োৰে অনুভৱ কৰি মাজে মাজে হাঁহি থাকে আৰু মাজে মাজে কান্দি থাকে। ওঠ সদায় প্ৰস্ফুৰিত, চুলিবোৰো অসংযত, দেহত জাগে শিহৰণ, লগতে অংগত স্ফুৰণ। তেওঁৰ অধৰ সদায় প্ৰস্ফুৰিত হৈ থাকে আৰু চুলিবোৰ অসংযত হৈ ৰয়। তেওঁৰ দেহত শিহৰণ জাগি থাকে আৰু অংগবোৰত স্ফুৰণ হয়। ৰোম কূপ আৰু চকুৰে ৰক্তৰ কণিকা নিগৰে, বহু ভাৱ এনে স্থিতিতে ভ্ৰমে বিক্ষিপ্ত অৱস্থাৰে। মহাপ্ৰেমৰ বাবে ভক্তৰ ৰোমকূপ আৰু চকুৰে ৰক্তকণিকা নিগৰিবলৈ ধৰে। এনেধৰণৰ নানা অনুভূতি এনে স্থিতিত প্ৰাপ্ত হয় আৰু বিক্ষিপ্ত অৱস্থাৰে ভ্ৰমণ কৰিবলৈ ধৰে। অষ্টসাত্বিক ভাৱ জাগ্ৰত হোৱাৰ বাবেই এনে হয়। সবাকে প্ৰেম কৰে যোগী, অন্তৰেৰে পিছে বৈৰাগী। বিশ্বক দেখে গুৰুময়, নাথাকে সংসাৰ ভয়। এনে প্ৰকাৰৰ যোগীয়ে সকলোকে প্ৰেম কৰে, কিন্তু অন্তৰেৰে তেওঁ বৈৰাগী হৈ ৰয়। তেওঁ সংসাৰখন গুৰুময় দেখে আৰু মনত
সংসাৰৰ প্ৰতি ভয় নাথাকে। এনে ভাৱ জন্মে অন্তৰে, ভক্ত যায় মুক্তি পথেৰে। হৃদয় যে প্ৰভু পাগল, এনে সন্ত অতি বিৰল। এনে ভাৱ অন্তৰত জাগ্ৰত হ'লে ভক্তই মুক্তিৰ পথত অগ্ৰসৰ হয়। এনে প্ৰভু পাগল সন্ত বিৰল হয়। মহান চুফী সন্তগণ প্ৰভু ধ্যানতি মগন। ধৰাত থাকি যে বিৰক্ত, প্ৰভু শক্তিৰে শক্তিৱন্ত। মহান চুফী সন্তগণে প্ৰভু ধ্যানতেই লীন হৈ থাকে। প্ৰভু শক্তিৰে শক্তিৱন্ত এনে ভক্তসকলে পৃথিৱীত থাকিলেও বিৰক্ত হৈ থাকে। প্ৰেম উৎকৰ্ষৰ বাবে জন্ম মৃত্যুৰ চক্ৰ চলে। প্ৰভুৰ সতে হ'লে প্ৰীতি, প্ৰেমে যে লভে শ্ৰেষ্ঠ স্থিতি। প্ৰেমৰ উৎসৰ্গতাৰ বাবে জন্ম মৃত্যুৰ চক্ৰ চলি থাকে আৰু কেৱল প্ৰভুৰ সৈতে প্ৰীতি হোৱাৰ পিছত প্ৰেমে শ্ৰেষ্ঠ স্থিতি লাভ কৰে। প্ৰেমৰ যে ৰূপ বহুতো, নিষ্পাপ নহয় সকলো। ভক্তিৰে মিলে সম্পূৰ্ণতা, অন্য ভাৱেৰে অপূৰ্ণতা। প্ৰেমৰ বহুতো ৰূপ থাকে, কিন্তু সকলোবোৰ ৰূপ নিষ্পাপ নহয়। কেৱল ভক্তিৰেই সম্পূৰ্ণতা প্ৰাপ্ত হয়। অইন ভাৱেৰে প্ৰেম পূৰ্ণতা পাব নোৱাৰি। নৰ চৈতন্য যে জাগ্ৰত, সেয়ে হয় সি প্ৰভু ভক্ত। পশুৰ চেতনা যে সুপ্ত, নাজানে প্ৰভুৰ অস্তিত্ব। মানুহৰ চৈতন্য জাগ্ৰত হৈ থাকে বাবেই প্ৰভু ভক্ত হ'বলৈ সক্ষম হয়। কিন্তু পশুৰ চেতনা সুপ্ত হৈ থাকে বাবে পশুৱে প্ৰভুৰ অস্তিত্বৰ বিষয়ে উমানকে নাপায়। গুৰু যেন প্ৰতিত ভক্ত, মধুৰ স্থিতি যে অত্যন্ত। ভক্ত যি যি স্থানলৈ যায়, শ্ৰী গুৰুক সৰ্বত্ৰ পায়। ভক্তৰ এনে স্থিতি অত্যন্ত মধুৰ হয় আৰু তেওঁ শ্ৰী গুৰু যেন প্ৰতীত হয়। এনে ভক্ত যি যি স্থানলৈ যায়, সদায় সকলোতে নিজৰ শ্ৰী গুৰুক প্ৰাপ্ত কৰে। একাগ্ৰ চিত্ৰে হয় ভক্ত, গুৰু ধ্যানতে নিমগ্ন। ধ্যানতে গুৰুৰ দৰ্শন, গুৰুৰ বাণী শ্ৰৱণ। একাগ্ৰ চিত্ত হৈ ভক্তই যেতিয়া শ্ৰীগুৰুৰ ধ্যানত মগ্ন হৈ ৰয়, তেতিয়া তেওঁ ধ্যানতো শ্ৰীগুৰুকেই দেখা পায় আৰু শ্ৰীগুৰুৰ বাণী শুনা পায়। ভক্ত যি সৰ্বোচ্চ স্থিতিৰ, সৰ্বত্ৰ দেখে গুৰুভৰ। খোলা চকুৰে যেন দেখে, তেনে ৰূপেৰে ভাহি উঠে। ভক্তিৰ সৰ্বোচ্চ স্থিতিত ভক্তই শ্ৰীগুৰুক সকলোতে দেখা পায়। খোলা নয়নেৰে শ্ৰীগুৰুক যেনেভাৱে দেখা পায়, তেনে ৰূপেৰে মনতো দেখা পায়। এনে অৱস্থা প্ৰাপ্ত ভক্ত হৈ পৰে ধীৰ শান্ত। আকুল হৈ গুৰু নামাগে, গুৰুক যে পায় ধ্যানতে। এনে স্থিতি প্ৰাপ্ত হ'লে ভক্ত শান্ত হৈ পৰে। তাৰ পিছত তেওঁ ব্যাকুল হৈ শ্ৰীগুৰুক বিচাৰি নুফুৰে, কাৰণ তেওঁ ধ্যানতেই শ্ৰীগুৰুক লগ পায়। শান্ত চিত্ৰ ৰূপেৰে থাকে, যোগীৰ স্থিত প্ৰজ্ঞ ৰূপেৰে। পাৰৰ্থ ঋণ অন্ত হ'লে, ত্যাগিব শৰীৰ আনন্দে। এনে স্থিতিত ভক্তই শান্তচিত্ত হৈ যোগী বা স্থিতপ্ৰজ্ঞ সদৃশ হৈ পৰে। তাৰপিছত প্ৰাৰব্ধ ঋণ অন্ত পৰিলে আনন্দ মনেৰে নিজৰ শৰীৰ ত্যাগ কৰে। যি ভক্তই জীৱন জুৰি গুৰু চৰণ থাকে ধৰি, পায় গুৰুৰ কৃপাভাৱ, লগতে দিব্য অনুভৱ। যি ভক্তই সমগ্ৰ জীৱন জুৰি শ্ৰীগুৰুৰ চৰণৰ প্ৰতি নিষ্ঠাবান হৈ থাকে, তেওঁ শ্ৰীগুৰুৰ কৃপাভাৱ প্ৰাপ্ত কৰে আৰু লগতে দিব্য অনুভৱ লাভ কৰে। গুৰুৰ অনুৰক্ত হ'লে অনেক অনুভৱ মিলে। মৰণ হোৱাৰ আগতে তেওঁ যে মৃত্যু জ্ঞান লভে। শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হোৱাৰ পিছত ভক্তই অনেক অনুভৱ লাভ কৰে আৰু মৃত্যুবৰণ কৰাৰ পূৰ্বেই মৃত্যু জ্ঞান লাভ কৰে। সিদ্ধৰ সমীপলৈ গ'লে ভক্তৰ শুদ্ধ ভক্তি মিলে। অন্তৰৰ ভক্তি অংকুৰ পল্লৱিত হয় সত্তৰ। সিদ্ধৰ সমীপলৈ গ'লে ভক্তই শুদ্ধ ভক্তি লাভ কৰে আৰু অন্তৰৰ ভিতৰত থকা ভক্তিৰ অংকুৰ শীঘ্ৰে পল্লৱিত হৈ পৰে। আহিলে উচিত সময়,
দেখে জগত প্ৰভুময় মৃত্যু অন্তে গুৰু কৃপালৈ গমন যে মুক্তিধামলৈ উচিত সময় আহি পৰিলে ভক্তই সম্পূৰ্ণ বিশ্বকেই প্ৰভুময় হিচাপে প্ৰত্যক্ষ কৰে আৰু গুৰু কৃপাৰে মৃত্যুৰ অন্তত মুক্তিধামলৈ গতি কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।